নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ এতিয়া বাজিছে 4:30 আৰু মই স্কুলৰ পৰা ঘৰত সোমাই আহি উপস্থিত হৈছোহি দিখৌমুখ মহাবিদ্যালয়ত যিটো কাম আজি বহুত দিনৰ আগৰ পৰা মই এটা হেঁপাহ পুহি ৰাখিছিলোঁ কিন্তু মই কৰিব নোৱাৰিলোঁ তাৰ কাৰণটো কি জানেনে মই যিজন শ্ৰদ্ধাৰ ব্যক্তিৰ জীৱিত কালত এটি সাক্ষাৎকাৰ ল'বলৈ বিচাৰিছিলোঁ তেখেতে কিন্তু কোনো পধ্যেই মোক সন্মতি প্ৰদান নকৰিলে আৰু তেখেত হৈছে শ্ৰদ্ধাৰ হৰেণ ভূঞা ছাৰ যিজন ছাৰ আজি কেইটামান দিনৰ আগত আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি গ'ল আৰু মই ভাবিলোঁ ছাৰ আঁতৰি গ'ল যদিও ছাৰৰ স্মৃতি আমি সজীৱ কৰি ৰাখিব লাগিব আৰু সেইবাবেই দিখৌমুখ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰুৱা ছাৰ মই পৰিচয় কৰাই দিছোঁ ছাৰৰ লগত মই যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰিলোঁ মই আন এজন শ্ৰদ্ধাৰ অধ্যাপক ডক্টৰ ৰমেন কলিতা ছাৰৰ লগত নমস্কাৰ আৰু আজি উপস্থিত হলোহি আমি হৰেণ ভূঞা ছাৰৰ বিষয় লৈ দুটামান কথা পাতিম যাতে মই যিটো ছাৰৰ জীৱিত কালত যিটো আশা মই পূৰণ কৰিব নোৱাৰিলোঁ ছাৰৰ বিদায়ৰ পিছত হ'লেও আমাৰ ইউটিউব চেনেলত তেখেতৰ গুণ গৰিমা মই বিৰাজমান কৰি ৰাখিব পাৰিম ছাৰ সঁচা কথা ক'বলৈ গ'লে যে আমি সকলোৱে উপলব্ধি কৰিছোঁ যে কেৱল দিখৌমুখবাসীৰ কাৰণেই নহয় যে সমগ্ৰ বিদ্যাৰ্থী সমাজৰ কাৰণে বা সাধাৰণ ব্যক্তিসকলৰ কাৰণেও যাক আমি চহা ব্যক্তিসকল বুলি কওঁ তেখেতলোকৰ কাৰণেও কিন্তু হৰেণ ভূঞা ছাৰৰ যি মহাপ্ৰস্থান সেয়া কিন্তু এটা অতিকে আমাৰ কাৰণে কি বুলি ক'ম এইটো এটা অতিকে দুখৰ খবৰ আৰু দুখৰ খবৰৰ লগতে যেন সমাজখনৰ কাৰণে এক বহুত ডাঙৰ এক শূন্যতাৰ সৃষ্টি হ'ল বা বিস্তৰ ক্ষতি হ'ল এতিয়া মই আজি আপোনাৰ পৰা এটা কথাই উপলব্ধি কৰিবলৈ বিচৰাম বা আপোনাক উপলব্ধি কৰিবলৈ বিচৰাম বা মই জানিবলৈ বিচাৰিম এই ছাৰৰ যি শূন্যতা সেই ছাৰৰ শূন্যতাই আপোনালোকৰ মহাবিদ্যালয়খনিত কেনেকুৱা ধৰণৰ বৰ্তমান সময়ত প্ৰভাৱ পেলাইছে বা ভৱিষ্যতে প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে হয় দৰাচলতে দিখৌমুখ মহাবিদ্যালয় আৰু হৰেণ ভূঞা এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'লেও আচলতে বঢ়াই কোৱা নহ'ব আৰু যিটো কাৰণে আচলতে বহুজন ব্যক্তিৰ চহা মানুহৰ মনত চহা মানুহে এনেকৈ ভাবে দিখৌমুখ মহাবিদ্যালয় বুলি কোৱাতকৈ হৰেণ ভূঞা কলেজ সেই বুলি বহুতে ক'ব বিচাৰে নিশ্চয় সেই কথাটোতেই গোটেই কথাখিনি সোমাই আছে আচলতে কি কাৰণে হৰেণ ভূঞা অভিন্ন সত্তা দিখৌমুখ মহাবিদ্যালয়ৰ লগত আৰু তেখেতৰ অনুপস্থিতি বা তেখেতৰ অৱৰ্তমানত আমি সঁচাকৈ এজন অভিভাৱক হেৰুৱাইছোঁ কলেজৰ এজন পথ প্ৰদৰ্শকক হেৰুৱাইছোঁ আমি তেখেতে 2010 চনত তেখেতৰ কৰ্মজীৱনৰ বিষয়ে মই যদি প্ৰয়োজন হয় দুই এটা কথা ক'ম কিন্তু তেখেতে 2010 চনত মহাবিদ্যালয়ৰ পৰা চৰকাৰী বিধি অনুসৰি অৱসৰ গ্ৰহণ কৰাৰ পাছতো মহাবিদ্যালয়খনত তেখেতৰ মৃত্যুৰ এদিন পূৰ্বলৈকে অৰ্থাৎ তেখেতৰ 8 তাৰিখে দেহান্তৰ ঘটিছে তেখেত 6 তাৰিখলৈকে মহাবিদ্যালয়ত আহি শ্ৰেণীকক্ষত পাঠদান কৰিছে আৰু তেখেত এজন প্ৰশাসক বুলিয়ে নহয় তেখেত দৰাচলতে এজন শিক্ষক সঁচা অৰ্থত এজন শিক্ষক আছিল আৰু তেখেতে নিজে শিক্ষক ৰূপে থাকিয়ে ভাল পাইছিল যিটো কাৰণে তেওঁ মহাবিদ্যালয়ৰ নিৰ্ধাৰিত সময়ৰ বাদেও নিজৰ ঘৰতো কণ কণ ল'ৰা ছোৱালী এসোপাক গোটাই লৈ পাঠদানৰ লগতে তেওঁ ব্যস্ত হৈ পৰিছিল বন্ধৰ দিনতো যাকে য'তে পাৰে মহাবিদ্যালয়ৰ পৰিৱেশৰ ইয়াৰ চৌহদৰ ভিতৰলৈকে হওক বা নিজৰ ঘৰতে হওক শিক্ষাদান কৰিছিল আৰু আমি দিখৌমুখ মহাবিদ্যালয়ে তেখেতৰ অৱসৰৰ পাছত সেই সময়ৰ পৰিচালনা সমিতিত আমাৰ শিক্ষক গোটৰ পৰা দিয়া প্ৰস্তাৱ অনুসৰি তেখেতক আমি শৈক্ষিক উপদেষ্টাৰ ৰূপে মহাবিদ্যালয়খনত তেখেতক আমি সেৱা আগবঢ়োৱাৰ সুযোগ দিছিলোঁ আচলতে আমি সুযোগ দিয়া নাই তেখেতে অনুৰোধ জনাইছিল তেখেতে অনুৰোধো ঠিক জনোৱা নাই তেখেত অৱসৰৰ পিছতো তেখেতে অৱসৰ যে গ্ৰহণ কৰাই নাই তেনেকুৱা ধৰণৰ ভাৱেৰে তেখেত মহাবিদ্যালয় আহে পাঠদান কৰে কিন্তু আমি পৰিচালনা সমিতিয়ে বা শিক্ষকসকলে ভাবিলোঁ যে তেখেতটো আহি থাকিবলৈ হ'লে তেখেত কিবা এটা পদত থাকিব লাগিব তেখেতৰ কাৰণে এখন নিশ্চিতভাৱে আসন সংৰক্ষিত হৈ থাকিব লাগিব গতিকে আমি শৈক্ষিক উপদেষ্টাৰ এটা পদ সৃষ্টি কৰি সেই সময়তে 2011 চন মানতেই তেখেতৰ অৱসৰ ঠিক পিছতেই এই শৈক্ষিক উপদেষ্টাৰ ৰূপে তেখেতক নিযুক্তি দিয়া হৈছিলে আৰু তেখেতক এটা বেতনো দিয়া হৈছিলে কিন্তু আশ্চৰ্যকৰ কথাটো যে তেখেতেতো 14 বছৰ বিনা বেতনেৰে ইয়াত 1982 চনৰ পৰা 94 চনলৈকে শিক্ষাদান কৰাৰ বা মহাবিদ্যালয়খনক
এটা গতি প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতৰতো এটা ভূমিকা আছিল, যিটো সকলোৱে জানে, সৰ্বজন জ্ঞাত। কিন্তু তেখেতে সেই পাৰিতোষিক গ্ৰহণ কৰা নাছিলে। তেখেতে প্ৰথমবাৰ গ্ৰহণ কৰিলে, গ্ৰহণ কৰি আকৌ কলেজকে উভতাই দিলে। আৰু তাৰপিছত পৰৱৰ্তী সময়ত তেখেতক আৰু তেনেকুৱা কোনো ধৰণৰ পাৰিতোষিক কলেজৰ পৰা তেখেতে দিয়া হোৱা নাই। বৰঞ্চ তেখেতে পেঞ্চনৰ পইচাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে কি ধৰণে সহায় কৰিব পাৰি, ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি ধৰণে সহায় কৰিব পাৰি, এই ক্ষেত্ৰত তেখেতে কেনেকৈ 10 জেগাত মাটি ভৰাব পাৰি, নিজৰ গাঁঠিৰ ধনটো ভাঙি দিছেই, তাৰ উপৰিও যাক যেনেকৈ পাৰে তেখেতৰ সান্নিধ্যৰ ব্যক্তিসকলক, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক, আত্মীয় স্বজনক বিভিন্ন ধৰণে এপ্ৰ'চ কৰি মহাবিদ্যালয়খনলৈ তেখেতে বহুতখিনি অৱদান তেখেতৰ অৱসৰৰ পাছত দি থৈ গৈছে। মই পূৰ্বৰ কথাখিনি বা তেখেত প্ৰতিষ্ঠাৰ সময়ৰ কথাখিনি নকলোৱে, বা তেখেতৰ অৱসৰৰ পিছতো যিখিনি তেখেতে ত্যাগ স্বীকাৰ কৰি থৈ গ'ল, সেইখিনি সম্পৰ্কেহে মই কথাকেইটা আলোকপাত কৰিছোঁ। তেখেতৰ অবৰ্তমানত আপোনালোকে কেনেকুৱা অনুভৱ কৰিছে? কলেজখনৰ আহিবলগীয়া দিনবিলাকত মানে কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে বুলি ভাবিছে? বিশেষকৈ তেখেতে এজন সফল শিক্ষক বুলি আমি যাক ক'ব পাৰোঁ, সেইটো আমি তেখেতক সেই সফল শিক্ষকৰ যিটো প্ৰাপ্য, সেইটো তেখেতক আমি বিনা দ্বিধাৰে দিওঁ। আৰু সৰ্বোপৰি এটা অত্যন্ত প্ৰয়োজনীয় কথা যে তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতে ইংৰাজী বিষয় শিকাইছিল, ইংৰাজী ব্যাকৰণ শিকাইছিল, বা টেক্সট বুকৰ পাঠ্যক্ৰমৰ ঊৰ্ধত এনে কিছুমান জ্ঞান ছাত্ৰ ছাত্ৰীসকলক দিছিল, আধ্যাত্মিক বিষয়ৰ জ্ঞান, চৰিত্ৰ গঠনৰ জ্ঞান, মৰেলিটিৰ জ্ঞান, ইথিক্সৰ কথা তেওঁলোক কৈছিল। সেইখিনি আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়খনত পৰৱৰ্তী সময়ত অধ্যয়ন কৰি থকা সময়ত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু সেই কথাবিলাকৰ জৰিয়তে যথেষ্ট প্ৰভাৱিত হৈছিল, যিটোৰ বাবে আচলতে আমাৰ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট এটা মাৰ্জিত আচৰণ ব্যৱহাৰ প্ৰদৰ্শন কৰা আমি দেখিছোঁ। আৰু তাৰ ইম্পেক্টটো মই আচলতে ভূঞা ছাৰৰ পৰা আহিছে বুলি আমি ভাবিছিলোঁ। আৰু সেইটো কিন্তু মই এটা মই উপলব্ধি কৰিছোঁ যে আহিব লগা দিনবিলাকত আমি আমাৰ চিন্তাৰে, আমাৰ আদৰ্শৰে বা আমাৰ সহকৰ্মীসকলে সেই ধৰণে ল'ৰা ছোৱালীসকলক উদ্বুদ্ধ কৰিব পাৰিম নে নোৱাৰিম, সেইটো এটা সন্দেহ আহিছে, কিন্তু সেইটো নহা নহয়। কিন্তু এটা কথা আমি উপলব্ধি কৰোঁ যে যিহেতু ছাৰৰ যিটো ত্যাগ মহাবিদ্যালয়খনৰ প্ৰতি, গতিকে আমি যদি আত্মাত বিশ্বাস কৰোঁ, তেতিয়াহ'লে তেখেতৰ আত্মাই নিশ্চয় আমাক আশীৰ্বাদ কৰিব, আপোনালোকক আশীৰ্বাদ কৰিব। আৰু যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল তেখেতৰ আশীৰ্বাদেৰে পুষ্ট হয় হয়তো তেখেতৰ অবৰ্তমানত আপোনালোকৰ যোগেদিয়ে তেওঁলোক আগবাঢ়ি যাব পাৰিব। এতিয়া মই আহিছোঁ আমাৰ ডক্টৰ ৰমেন কলিতা ছাৰৰ ওচৰলৈ। আপোনাক মই এটা কথা বিশেষভাৱে সুধিবলৈ বিচাৰিছোঁ, যিহেতু আপুনি দিখৌমুখৰে, দিখৌমুখ মহাবিদ্যালয়ৰ আপুনি ছাত্ৰ, আৰু বৰ্তমান দিখৌমুখ মহাবিদ্যালয়তে আপুনি অধ্যাপনা কৰে। গতিকে হৰেণ ভূঞা ছাৰক হয়তো আপোনালোকৰ ষ্টাফৰ যিকেইজন ব্যক্তিয়ে বিশেষভাৱে জানে, তাৰ মাজত আপুনিও নিশ্চয় এজন আছে, মানে বিশেষভাৱে জনাৰ কথালৈ মই কৈছোঁ। এতিয়া আপুনি মোক ছাৰৰ যি জীৱনপঞ্জী, সেই বিষয়ে অকণমান কওকচোন। ছাৰৰ জীৱনপঞ্জী বুলি ক'বলৈ গ'লে আমি তথ্যগতভাৱে আমি যিখিনি জানো যে তেখেতে 1950 চনৰ 1 জানুৱাৰী তাৰিখে আমাৰ বৃহত্তৰ যি ঐতিহাসিক দিখৌমুখ, সেই দিখৌমুখ অঞ্চলৰ দিখৌৰ দাঁতিকাষৰীয়া, যাক আমি ব্ৰহ্মপুত্ৰ দিখৌ আৰু দৰিকা নদীৰ সংগমস্থল বুলি যাক গণ্য কৰোঁ, সেই দিখৌৰ পাৰত গোৱালগাঁও নামে এখন গাঁৱত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতে দিখৌমুখ অঞ্চলতে তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল, আৰু তেখেতে শিৱসাগৰ মহাবিদ্যালয়ত, বৰ্তমান বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে। এই শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা 1969 চনত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰিছিল ইংৰাজী সাহিত্যত, আৰু তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1972 চনত তেখেতে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। আৰু লাভ কৰাৰ ঠিক কিছুদিনৰ পাছতেই তেখেতে 1973 চনত অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়, ডিগবৈ মহাবিদ্যালয়ত তেখেতে স্থায়ী অধ্যাপকৰ ইংৰাজী অধ্যাপক হিচাপে তেখেতে নিযুক্তি লাভ কৰিছিল, আৰু তাত তেখেতে প্ৰায় 8 বছৰ অধ্যাপনা কৰিছিল চৰকাৰী চাকৰিত স্থায়ীভাৱে। কিন্তু সেই সময়ত আমাৰ দিখৌমুখ অঞ্চলত কিছুমান দূৰদৰ্শী ব্যক্তিয়ে একত্ৰিত হৈ এই অঞ্চলটোত এখন উচ্চ শিক্ষাৰ অনুষ্ঠান খোলাৰ চিন্তা চৰ্চা কৰিছিল। অৱশ্যে সেই সময়ৰ ঠিক আগতেও চিন্তা চৰ্চা নকৰা নহয়,
কৰিছিল কিন্তু বিভিন্ন কাৰণত সেইটো সফল হৈ নুঠিল আৰু সেই সময়ত 1981-82 চনত সেই চিন্তাটো অধিক শক্তিশালী ৰূপত প্ৰতিফলিত হ'ল আৰু কিছুমান দূৰদৰ্শী শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত এখন মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চিন্তা চৰ্চা হ'ল আৰু সেই সময়ত আমাৰ দিখৌমুখ অঞ্চলৰ ৰাইজে হৰেণ ভূঞা দেৱকে বা ছাৰকেই উপযুক্ত ব্যক্তি বুলি তেখেতলোকে অনুভৱ কৰিলে, বিবেচনা কৰিলে আৰু কৰি তেখেতৰ লগত যোগাযোগ কৰিলে আৰু সকলোকে আচৰিত কৰি তেখেতে সেই চৰকাৰী স্থায়ী চাকৰি ত্যাগ কৰিও তেখেতে আহি দিখৌমুখত এটা সমস্যাজৰ্জৰ অঞ্চল আছিল, অৱহেলিত বা পাছপৰা অঞ্চল আছিল, সেই সময়ত যথেষ্ট পাছপৰা আছিল, তৎসত্ত্বেও তেওঁ এখন উচ্চ শিক্ষা অনুষ্ঠান অৰ্থাৎ দিখৌমুখ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ বাবে তেখেতে আগবাঢ়ি আহিল আৰু আগবাঢ়ি আহি তেখেতে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে কৰি ইতিমধ্যে ছাৰে অৱগত কৰিছে যে 96 চনলৈকে বিনা বেতনে তেখেতলোকে চাকৰি কৰিছিল তেখেতৰ নেতৃত্বত আন শিক্ষক কৰ্মচাৰীসকলে আৰু 1996 চনৰ পৰা তেখেতে 2010 চনলৈকে তেওঁ কৰ্মজীৱন চৰকাৰী বিধি অনুসৰি পালন কৰিলে আৰু ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয়ে অৱগত কৰিছে যে অৱসৰৰ পাছতো মৃত্যুৰ ঠিক এদিন আগলৈকে তেখেতে নিয়মীয়াভাৱে পাঠদান কৰি আছিল এয়া তেখেতৰ চমু এটা জীৱনপঞ্জী কিন্তু আচলতে তেখেতৰ জীৱনপঞ্জীটো আচলতে বিস্তৃতৰ ওপৰত অধ্যয়ন কৰিবলৈ বা ব্যক্ত কৰিবলৈ হ'লে এটা দীঘলীয়া অধ্যায় কিন্তু ইমান কম সময়ত কৈ শেষ কৰিব পৰা নাযায় আজি কেইটামান দিনৰ আগত অৰ্থাৎ আমাৰ ভূঞা ছাৰৰ মহাপ্ৰয়াণৰ পিছতে আমাৰ শ্ৰদ্ধাৰ ৰাজীৱ দত্ত দাদা প্ৰতিদিন আৰু চেণ্টিনেল কাকতৰ তেখেত সাংবাদিক হয় দাদা এটা বৰ ধুনীয়া লিখিছিলে তাত মই পঢ়িবলৈ পাইছিলোঁ যে এই যে আপোনালোকৰ মহাবিদ্যালয়ৰ সন্মুখৰ যিটো পথ সেই পথটোত কেইবাজনো যুৱকৰ মানে তেজাল যুৱক দুৰ্ঘটনাগ্ৰস্ত হৈ তেওঁলোকে এই পৃথিৱীৰ পৰা বিদায় মাগিবলগীয়া হ'ল ছাৰে সেইখিনি সময়ত এই পথটো বোলে মেৰামতি কৰি দিয়া অলপ বহল কৰি দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছিল ন আচলতে ছাৰৰ অৱদান ক'ত নাছিল এইটোহে ডাঙৰ কথা তেখেত এজন একাধাৰে কেৱল শিক্ষকেই নহয় আপুনি বা আমি সকলোৱে এটা কথা জানো বা আপুনি জানি আচৰিত হ'ব যে তেখেতে সুদীৰ্ঘ প্ৰায় 5টা দশকতকৈও অধিক শিক্ষকতা কৰিছে অৰ্থাৎ আমি 73 চনৰ পৰা যদি আজিলৈকে চাওঁ প্ৰায় 52 বছৰ তেখেতে শিক্ষকতাৰ লগত জড়িত হৈ আছিল এই শিক্ষা গ্ৰহণ আৰু দান তেওঁৰ জীৱনৰ ঠিক পণ নিচিনা আছিল কিন্তু অকল তাতে সীমাবদ্ধ নহয় তেখেতৰ সামাজিক দায়বদ্ধতা তেখেত এজন সামাজিকভাৱে সচেতন ব্যক্তি আধ্যাত্মিক চিন্তা চৰ্চাৰে পৰিপুষ্ট আছিল আৰু আপুনি জানি আচৰিত হৈ যাব তেখেতে চাকৰি যেতিয়া কৰি আছিল বা পৰৱৰ্তী অৱসৰৰ পাছতো আমি ব্যক্তিগতভাৱে জানো তেখেতক আমাৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে জানে স্থানীয় অঞ্চলৰ সচেতন ব্যক্তিয়ে জানে যে আমি যেতিয়া পঢ়ি আছিলোঁ কাৰণ মই এই মহাবিদ্যালয়ৰ ছাত্ৰ আছিলোঁ প্ৰত্যক্ষভাৱে ছাৰৰ পাঠদান লাভ কৰিছিলোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ অভাৱৰ কাৰণে এডমিশ্যন ফৰ্ম ফিল আপ কৰিব নোৱাৰিছিল আৰু সেই সময়ত আপুনি জানে বা আমাৰ ৰাইজে জানে যে আজিৰ দৰে বিনামূলীয়া এডমিশ্যনৰ সুবিধা নাছিল গতিকে বহু ছাত্ৰ ছাত্ৰী আমাৰ অঞ্চলটো অৰ্থনৈতিকভাৱে পাছ পৰা গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক তেখেত অধ্যক্ষ আছিল তেতিয়া সেই সময়ত আৰু যিসকলে ফৰ্ম ফিল আপ কৰা নাছিল বা এডমিশ্যন লোৱা নাছিল তেখেতেতো তথ্য তেখেতৰ হাতত আছিল গতিকে তেখেতে সেই ছাত্ৰ ছাত্ৰীক মাতি আনিছিল মাতি আনি কিয় এডমিশ্যন লোৱা নাই সুধিছিল বা ফৰ্ম ফিল আপ কৰা নাই আৰু যিসকলৰ পইচা পাতিৰ অভাৱ আছিল তেখেতে নিজৰ পকেটৰ ধনেৰে তেখেতলোকক ফৰ্ম ফিল আপ এডমিশ্যনৰ সুবিধা দিছিল আৰু ব্যক্তিগতভাৱে আমি এই কথা ৰোমন্থন কৰি ভাল পাওঁ পুলকিত হওঁ যে ময়ো বা আমিও সেই তেনেধৰণৰ সুবিধাৰ পৰা উপকৃত হৈছিলোঁ ঠিক তেনেদৰে তেওঁ নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাস্তা পদূলি মেৰামতি কৰা বা অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানত কম বেছি পৰিমাণে তেওঁ অৰ্থনৈতিক সাহায্য আগবঢ়াইছিল আৰু আমাৰ দিখৌমুখ পথটো মেৰামতিৰ ক্ষেত্ৰত তেওঁ বৃহৎ পৰিমাণৰ টকা দিছিল আৰু মহাবিদ্যালয়ত ক'ৰবাত যদি ৱাল এখন ভাগি পৰিছে বা ক'ৰবাত যদি মাটি দ হৈ আছে বৰষুণৰ পানীৰে বেয়া কৰি তুলিছে সেইবিলাকতো তেওঁ কাকো নুসুধি নিজৰ পইচাৰে তেখেতে মেৰামতি কৰা আমি স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ আমি যদি কওঁ মই তেখেতৰ যিখনি গ্ৰন্থ আপোনালোকে স্বপ্নদ্ৰষ্টা বুলি উলিয়াইছিল সেই গ্ৰন্থখনিত মই এটা কবিতা লিখিছিলোঁ দধিচি বুলি গতিকে মই আজি আপোনালোকৰ সেইখিনি সময়ত মই বহুখিনি কথা গম পোৱা নাছিলোঁ ছাৰৰ বিষয়ে কিন্তু আজি মই অনুভৱ কৰিছোঁ যে মই হয়তো কবিতাটোৰ শিৰোনাম ঠিকেই দিছিলোঁ সঁচাকৈ তেখেত আধুনিক এজন দধিচি হয় গতিকে মই আৰু এটা কথা আজি কেইটামান দিনৰ আগত মই পঢ়িছিলোঁ আমাৰ মন্টু লোচন দাদাই তেখেতে লিখিছিলে যে শ্ৰদ্ধাৰ হৰেণ ভূঞা ছাৰ বিশেষভাৱে মহাত্মা গান্ধী আৰু বিনোৱা ভাৱে আদৰ্শৰে তেখেতে প্ৰভাৱিত আছিল
আৰু তেখেতলোকে এটা গ্ৰুপে মানে এটা সময়ত নিমখ খাবলৈ এৰি দিছিলে হয় আৰু বাকী কেইজনতকৈ কিন্তু ছাৰে বহু এটা দীঘলীয়া সময় মানে নিমখ এৰি দিব পৰা সেই শক্তিটো ছাৰে গোটাই লৈছিলে গোটাইছে, হয়। প্ৰায় 6-7 বছৰকাল ছাৰে নিমখ নোখোৱাকৈ আছিলে হয়তো মোৰ অকণমান মানে কম বেছি হ'ব পাৰে বছৰটো হয় হয় কিন্তু সেই কথাটোৰ পৰা আমি এটা কথা আচৰিত পাইছোঁ যে নিমখ নোহোৱাকৈ কোনোবাই বাৰু আপুনি বা মই আমি জানো খাদ্য খাব পাৰিম কেতিয়াও নোৱাৰোঁ কিন্তু 6-7 বছৰ নিমখ খাব নোৱাৰা মানুহজনৰ মনৰ যিটো দৃঢ়তা সেইটো কিন্তু এটা সাংঘাতিক সেইটো দৃঢ়তা আপুনি বুলি ক'ব চাওক, লাগিব সেইটো আমাৰ অধ্যক্ষ মহোদয়ে মোতকৈ বেছিকৈ জানিব। হয় কিন্তু মই যিখিনি জানো তেখেতৰ যি অদম্য মানসিক শক্তি সেয়া সহজে অনুমেয়। কাৰণ সৰ্বসাধাৰণতে দেখা যায় যে যেতিয়া এজন ব্যক্তিক ডায়ালাইচিছ কৰি থকা হয় তেওঁ কেনেকুৱা এটা অৱস্থাত উপনীত হ'ব পাৰে। কিন্তু আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়ে যে মানে আমাৰ প্ৰয়াত হৰেণ ভূঞা ছাৰে সপ্তাহত তেখেতৰ 2 দিন ডায়ালাইচিছ হৈ থকাৰ পাছতো বাকী 4 দিন তেখেতে মহাবিদ্যালয়ত সুস্থ হৈ বা সুস্থ ব্যক্তিৰ দৰে পাঠদান কৰিছে আৰু সেই পাঠদান এঘণ্টা বা কেতিয়াবা তাতকৈ অধিক সময় হৈছিল আৰু তেখেতে কেইবাবাৰো বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ তাৰপিছতো তেওঁ ইমান অদম্য মানসিক শক্তিৰ তেওঁ অধিকাৰী আছিল সেয়া আচলতে নেদেখিলে কল্পনা কৰিব নোৱাৰে আৰু মোতকৈ হয়তো আমাৰ অধ্যক্ষ মহোদয়ে সেই ক্ষেত্ৰত বেছিকৈ অনুভৱ কৰিব পাৰিব বা ব্যক্ত কৰিব পাৰিব। আপোনালোকে ইতিমধ্যে গম পাইছে যে ছাৰে বৃক্ক ৰোগত ছাৰ আক্ৰান্ত হৈছিলে যে ডায়ালিচিছ কৰাৰ কথাটো কিমান জটিল প্ৰক্ৰিয়া সেই কথাটো যাৰ ঘৰত বৃক্ক ৰোগৰ ৰোগী আছে তেখেতলোকে নিশ্চয় অনুভৱ কৰিব পাৰে আৰু আমিও বিভিন্ন সময়ত বিভিন্নজনক লগ পাইছোঁ কিন্তু তাৰপিছত তেখেতে ডায়ালিচিছ কৰি আহি মহাবিদ্যালয়ত শিক্ষকতা কৰে এইটো কম মানে মানিবলগীয়া কথা নহয় মানে তেখেতক কেৱল যদি আমি প্ৰণামহে জনাওঁ সেয়াও কিন্তু কম হ'ব বুলিয়ে মই ভাবিছোঁ মানে গতিকে তেখেতৰ দ্বাৰা আমি অনুপ্ৰাণিত হোৱাটো নিতান্তই প্ৰয়োজনীয়। মই ছাৰ আপোনাক এটা প্ৰশ্ন পুনৰবাৰ সুধিবলৈ বিচাৰিছোঁ হৰেণ ভূঞা ছাৰ অধ্যক্ষ আছিল হয় আপুনিও এতিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মই আপুনি যদি বেয়া নাপায় মই প্ৰশ্নটো নিশ্চয় কৰিব পাৰিম যে হৰেণ ভূঞা ছাৰৰ পৰা ছাৰৰ যি প্ৰশাসনিক দক্ষতা আপুনি ইতিমধ্যে কৈছে ছাৰৰ পৰা আপুনি আটাইতকৈ প্ৰথম যদি মই কওঁ যে 3টা বিষয় যদি মই দিওঁ ছাৰৰ এইকেইটা মই বিষয় দিছোঁ আপোনাক বা তেখেতৰ আদৰ্শৰ কথা কৈছোঁ প্ৰথম আপুনি কোনটো গ্ৰহণ কৰিছে তেখেতৰ পৰা তেখেতৰ আচলতে আদৰ্শ গ্ৰহণ কৰিব পাৰিছোঁ বুলি ক'লে অকণমান বঢ়াই কোৱা হ'ব। হৈছে তেখেতৰ যি আদৰ্শ বা তেখেতৰ যি কৰ্তব্যনিষ্ঠা তেখেতৰ ত্যাগ তেখেতৰ মহানুভৱতা তেখেতৰ দূৰদৰ্শিতা এই গোটেইখিনি আচলতে আমি আমাৰ জীৱন আদৰ্শত আমি কিমানখিনি অনুকৰণ কৰিব পাৰিম বা পাৰিছোঁ সেইটোক লৈ কিন্তু মোৰ নিজৰে সন্দেহ আছে। তথাপিতো মই তেখেতৰ এটা গুণ দেখিছিলোঁ যে প্ৰশাসক হিচাপে মই কথাটো কৈছোঁ যে তেখেতক মই 1995 চনৰ পৰা পাইছোঁ তেখেতৰ প্ৰশাসনত আমি ইয়াত মহাবিদ্যালয়ত সেৱা আগবঢ়াইছোঁ আৰু মই অধ্যক্ষ হিচাপে মহাবিদ্যালয়খনৰ দায়িত্ব গ্ৰহণ কৰা মাত্ৰ 2021 চনত মই গ্ৰহণ কৰিছোঁ আৰু এই সময়ছোৱাৰ ভিতৰত মই তেখেতৰ পৰা তেখেতৰ জীৱন কালত যিখিনি তেখেতৰ কাৰ্যকলাপ দেখিছিলোঁ তাৰ পৰা মই অনুকৰণ কৰিবলগীয়া এটা কথাই ভাবিছিলোঁ যে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মহাবিদ্যালয় পৰিয়ালটোৰ অৰ্থাৎ সহকৰ্মীসকলৰ লগত যাতে এটা বিশেষ ধৰণৰ আলাপ আলোচনাৰ মাজেদি সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজেদি কেৱল প্ৰশাসক হিচাপে যিকোনো কথা ইম্প'জ নকৰি যাতে অতি সুচলভাৱে বিষয় এটাক যাতে সমস্যা আহিলেও সকলোৰে লগত আলোচনা কৰি বা সুযোগৰ ক্ষেত্ৰতো যাতে সকলোৰে লগত আলোচনা কৰি যাতে সম্প্ৰীতিৰে মহাবিদ্যালয়খন চলাই লৈ যাব পাৰি এটা পৰিয়াল হিচাপে সেই কথাটোৰ ওপৰত ছাৰে কিন্তু সদায় গুৰুত্ব দিছিল। আমাৰ এটা কথা মনত পৰে যে আমি সপ্তাহত অন্ততঃ 3-4খনকৈ ছাৰৰ লগত ষ্টাফ মিটিং হৈছিল ছাৰ প্ৰশাসক হৈ থকাৰ সময়ত মিটিং মানে এনেকুৱা মিটিং নহয় আৰু যে এজেণ্ডা এখন প্ৰস্তুত কৰি পেলাই আমি কোনোবা এটা সভাকক্ষত বহি মিটিংখন কৰিছোঁ তেনে নহয় আমি ঠাণ্ডাৰ দিনত ৰ'দত বহি মিটিং কৰিছোঁ গৰমৰ দিনত ভিতৰত কৰিছোঁ গছৰ তলতো মিটিং কৰিছোঁ কিন্তু মানুহখিনি লগ লগাই তেখেতে মহাবিদ্যালয়ৰ উন্নয়নৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ বিকাশৰ লগত জড়িত নতুনকৈ ছাত্ৰ ছাত্ৰীক কিনেধৰণে অনুপ্ৰাণিত কৰিব পাৰি কি আধুনিক শিক্ষাৰে বা নতুনত্বৰে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাব পাৰি সেই সম্পৰ্কীয় যিবোৰ চিন্তা চৰ্চা সেইবোৰ ছাৰে কিন্তু সততে আমাৰ সহকৰ্মীসকলৰ লগত কৰিছিল আৰু যিটো ময়ো এতিয়া আচলতে কিমান দূৰ সম্ভৱ হৈছোঁ কিমান সফল হৈছোঁ মই ইতিমধ্যেই কৈছোঁ যে ছাৰৰ আদৰ্শ বা ছাৰৰ চিন্তাধাৰাক আচলতে অনুকৰণ কৰাটো অত্যন্ত জটিল আৰু ছাৰে আলোচনা প্ৰসংগত সদায় এটা কথা কৈছিল
যে আপোনালোকে এইখন পাব্লিক ইনষ্টিটিউশ্যন, জনসাধাৰণৰ লগত আপোনালোকৰ সম্পৰ্ক থাকিব লাগিব। সৰ্বসাধাৰণে পতা কলেজ, সাধাৰণ ব্যক্তিৰ লোকৰ পৰিয়ালৰ সন্তানসকল ইয়ালৈ আহিছে, গতিকে আমি যিটো পাব্লিক ৰিলেশ্যন বুলি যিটো কোৱা হয় সেইটো আপোনালোকে সদায় বজাই ৰাখিব লাগিব। আৰু সেই কথাখিনি আচলতে আমাৰ গ্ৰাম্যাঞ্চলৰ শিক্ষানুষ্ঠান হিচাপে আমি আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালটো আমি এতিয়াও ৰাখিবলৈ যত্ন কৰিছোঁ, আৰু আশা কৰিম যে অনাগত দিনতো আমি সেইটো আমাৰ উত্তৰসূৰী যিসকল আহিছে বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব, যিটো এটা শিক্ষানুষ্ঠানৰ সামগ্ৰিক বিকাশৰ বাবে, ইয়াৰ সৰ্বাংগীন বিকাশৰ বাবে যথেষ্ট প্ৰয়োজন। কিন্তু সেই সময়ৰ কিছুমান চিন্তাধাৰাৰ লগত এতিয়া দুই এটা কথাৰ নতুনত্ব তাত আহিছে, যিহেতু আধুনিক শিক্ষাটোৰ অলপ ইয়াৰ পথটো পৰিৱৰ্তন হৈছে, সেই প্ৰেক্ষাপটটো প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি উচ্চ স্তৰলৈকে। গতিকে তাত নতুনত্বৰ সংযোজন ঘটাই বিজ্ঞান প্ৰযুক্তিৰ কথা ইয়াৰ লগত জড়িত হৈ আছে। গতিকে যিবিলাক বিষয় এতিয়া নতুন নতুন বিষয় আমি ইয়াত সন্নিৱিষ্ট কৰিবলৈ বা সংযোগ কৰিবলৈ যত্ন কৰিছোঁ, স্বাভাৱিকতে আমাৰ শিক্ষকসকলৰ যথেষ্ট তেওঁলোকে কষ্ট কৰিছে, আমাৰ জনসাধাৰণেও সৰ্বসাধাৰণেও মহাবিদ্যালয়খনৰ সামগ্ৰিক বিকাশৰ বাবে যৎপৰোনাস্তি নাচি চেষ্টা কৰিছে, আৰু সেইখিনি আচলতে ছাৰৰ পৰাই আমি প্ৰভাৱিত হৈছোঁ বুলি মই অনুভৱ কৰিছোঁ। আপোনাৰ কথাটোৰ পৰা মই এটা কথাই উপলব্ধি কৰিছোঁ যে প্ৰতিটো শিক্ষানুষ্ঠানৰ মুৰব্বীসকল ছাৰৰ দৰে হোৱাটো প্ৰয়োজন। নিশ্চয়। যেতিয়া আপোনাৰ অধ্যক্ষৰ কোঠালি আৰু সহ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কোঠালিৰ মাজত এটা পাৰ্থক্য থাকিব, এটা গেপ মেইনটেইন কৰিব, তেতিয়াই কিন্তু প্ৰশাসনটো মানে ইমান সুচাৰুৰূপে আপোনাৰ সম্পন্ন নহ'ব প্ৰশাসনৰ কামবিলাক। গতিকে ছাৰৰ কথাখিনি আপুনি যিখিনি কথা ব্যক্ত কৰিলে আমি অনুভৱ কৰিছোঁ যে আপোনালোকৰ যি ষ্টাফ বুলিয়ে মই কৈছোঁ, আৰু আপোনালোকৰ টিচিং ষ্টাফ আৰু অধ্যক্ষ মহোদয়ৰ যিটো সুসম্পৰ্ক আছিলে, সেই সম্পৰ্কতে মহাবিদ্যালয়খন আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিলে। আৰু আমিও আশা কৰিম যে প্ৰতিজন প্ৰশাসক আচলতে এই হৰেণ ভূঞা ছাৰৰ যি আদৰ্শ, সেই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হওক। ছাৰ, আৰু এটা প্ৰশ্ন মই আপোনাক সুধোঁ। হৰেণ ভূঞা ছাৰৰ জীৱনৰ পৰা বহুত শিকিবলগীয়া আছে। তেখেতে খুব সাধাৰণভাৱে জীৱন যাপন কৰিছে। গতিকে আমি যদি এতিয়া দেখোঁ যে কোনোবা শিক্ষকতাৰ লগত জড়িত ব্যক্তিৰ যি জীৱনশৈলী আৰু তেখেতৰ জীৱনশৈলীৰ মাজত এক আকাশ পাতাল পাৰ্থক্যৰ দৰে, খুব সহজ সৰল সাধাৰণভাৱে তেখেতে জীৱন যাপন কৰিছিল। তেখেতৰ বিষয়ে অকণমান কওকচোন ছাৰ, তেখেতৰ জীৱনশৈলী। ভূঞা ছাৰ বুলি ক'লে চকুত যিখন ছবি চকুৰ আগলৈ ভাহি আহে, এটা বগা চাৰ্ট আৰু নীলা পেণ্ট, আৰু সাধাৰণভাৱে এযোৰ চেণ্ডেল, হাৱাই চেণ্ডেল বা চামৰা চেণ্ডেল, বা কেতিয়াবা ঠাণ্ডাৰ দিনত এযোৰ কাপোৰৰ জোতা, আৰু এখন চাইকেল লৈ ছাৰ সদায়, তেওঁ অসুখ হোৱাৰ ঠিক পূৰ্বলৈকে মহাবিদ্যালয়লৈ চাইকেল লৈ অহা যোৱা কৰি থাকিলে। সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। আৰু তেখেতৰ দিখৌমুখৰ এখন অতি ভিতৰুৱা গাঁৱত, নৈ দাঁতিকাষৰীয়া গোৱাল গাঁৱত তেখেতৰ বাসস্থান, জন্মস্থান। তেখেতে তাতে এটা কেঁচা ঘৰতেই গোটেই জীৱনটো অতিবাহিত কৰিলে। ঠিক মৃত্যুৰ এমাহ ডেৰ মাহমান পূৰ্বে এটি মাত্ৰ সৰুকৈ পকী ঘৰ তেখেতে নিৰ্মাণ কৰি উলিয়ালে, কিন্তু আনুষ্ঠানিকভাৱে বা ধৰ্মীয় নীতি নিয়মেৰে সেই ঘৰটো তেখেত মানে গৃহপ্ৰৱেশ কাৰ্যটোও নহ'ল, কিন্তু ঘৰটো তেতিয়া ব্যৱহাৰ উপযোগী হ'ল সকলোখিনি সা সুবিধাৰে। আৰু ইণ্টাৰেষ্টিং কথাটো, তেখেতসকলে তেখেতৰ কৰ্মজীৱনতেই এই নদিছিয়ালত এটুকুৰা মাটি ক্ৰয় কৰি খুব ডাঙৰকৈ এটা ঘৰ গোটেই পৰিয়ালটোৰ বাবে, পৰিয়ালটোৰ সম্পৰ্কে বহুতেই জানে, মই সেইখিনি কথা ক'বলৈ নাযাওঁ। ছাৰৰ ঘৰত 3গৰাকী বাইদেউ আছে, ছাৰৰ ভনীয়েক আছে, আৰু তেখেতৰ ভায়েক থাকে ডিগবৈত পৰিয়ালসহ, আৰু এই 3গৰাকী বাইদেউ অবিবাহিত। ছাৰেও বিবাহ পাশত আবদ্ধ নহ'ল, সেইটোও জানে। গতিকে আৰু ছাৰে জীৱনৰ মানে এটা কথা মই ক'ব বিচাৰোঁ যে ছাৰে দান কৰি বহুত ভাল পাইছিলে, অতি ত্যাগবীৰ দানবীৰ। মানে এটা শ্লোক, এটা সংস্কৃতৰ শ্লোক এটা মনলৈ আহিছে, মানে যে মাঘ পণ্ডিত নামৰ এজন পণ্ডিত আছিল, আৰু ভোজ ৰজা বুলি এজন ৰজা আছিল। আচ্ছা, সেই ৰজাজন অতি দানী ৰজা আছিল, ভোজ ৰজা। আৰু মাঘ পণ্ডিতে ভোজ ৰজাৰ সেই দানৰ যিটো তেওঁৰ চিন্তা, মানে দান কৰাৰ যিটো তেওঁৰ প্ৰৱণতা, সেই প্ৰৱণতা দান কৰি তেওঁ বস্ত্ৰ মাত্ৰ অৱশেষ থাকেগৈ, সকলো দান কৰি দিয়ে। মানে তেওঁৰ মানে চৰিত্ৰটো বৰ্ণন কৰি মাঘ পণ্ডিতৰ মানে এটা শ্লোক এটা আছে, ভৰ্তৃহৰিয়ে লিখিছিলে এইটো, যে আশ্ৰাস্য পৰ্বত কুলং তপনুষ্ণ তপ্তং উদ্দাম দাৱ বিধুৰাণী স্বকা ননানি
নানা নদী নদ ছটা নিচ নানা নদী নদ ছটা নিচ পুৰোহিত্বা ঋতুচি যত জলদ শৈৱ তবু তমশ্ৰী। চুকটোৰ সাৰমৰ্মটো এনেকুৱা যে যেতিয়া মানে বৰষুণ হয়, বৰষুণ হোৱাৰ পিছত কি হয়, গছ বিৰিখ নদ নদী এইবিলাক সকলো শান্ত হৈ পৰে। গছ বিৰিখে পানী পায়, নদীত পানী হয়, জান জুৰি সকলো পানীৰ উপচি পৰে, এটা মানে সকলোৰে বাবে এটা সন্তুষ্টি আহে। কিন্তু আকাশখন কি হৈ যায়, ৰিক্ত হৈ যায়। আৰু সেই ৰিক্ত আকাশখন চাই ভাল লাগে আমাৰ, হয়নে? এতিয়া ভূঞা ছাৰকো নিশ্চয় মই চুট টাই পিন্ধা ভূঞা ছাৰক আচলতে ভাল নালাগিলহেঁতেন, মানে মই এই কথাটোৱে ক'ব বিচাৰিছোঁ। তেখেতে সেই ৰিক্ততাৰে যিটো তেখেতৰ সৌন্দৰ্য, মানে সেইটোত তেখেতৰ আচল ব্যক্তিত্বটো, তেওঁৰ আচল আদৰ্শটো, তেওঁৰ ত্যাগৰ নিদৰ্শনটো, ত্যাগৰ প্ৰতীক তেখেত, সেই গোটেই কথাখিনি তেওঁৰ আচাৰ আচৰণ চাল চলনৰ মাধ্যমেদি আচলতে তেখেতৰ বাস্তৱ ৰূপটো, নিজৰ ৰূপটো তাত আচলতে প্ৰকাশিত হৈ আছে বুলি মই অনুভৱ কৰিছোঁ। ছাৰ আৰু এনেকুৱা দুটামান কথা মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, মই শ্বহীদ মণিৰঞ্জন মহাবিদ্যালয়ৰ ছাত্ৰ আছিলোঁ। ইংৰাজী মেজৰৰ কুৱেশ্যন পেপাৰ নিবৰ কাৰণে তেতিয়া আমাৰ মহাবিদ্যালয়ত আমি প্ৰথমজন ছাত্ৰ আছিলোঁ ইংৰাজী মেজৰৰ। তেতিয়া আপোনালোকৰ মহাবিদ্যালয়ত তাতকৈ আগৰ পৰা মানে ইংৰাজী মেজৰ চলি আছিল। তেতিয়া আমি প্ৰশ্ন কাকত নিবলৈ ইয়ালৈ আহিছিলোঁ। আৰু তেতিয়া আমি আচৰিত পাইছিলোঁ যে ইমান এজন জ্যেষ্ঠ ব্যক্তিয়ে আমাৰ নিচিনা ডিগ্ৰী পঢ়ি থকা ষ্টুডেণ্টক, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টক কেনেকৈ আপুনি বুলি ক'ব পাৰে। কাৰণ আমি জীৱনত আপুনি শব্দটো বেলেগৰ মুখত শুনিয়ে পোৱা নাছিলোঁ। মানে ইমান জ্যেষ্ঠ ব্যক্তিৰ কথাটো আমি বাদেই দিছোঁ, বহুতে আমাক দাদা বুলি মাতিলেও তুমি বুলিয়ে মাতিছিলে, কিন্তু আমি আচৰিত হৈছিলোঁ সেইখিনি সময়ত। গতিকে ছাৰৰ যিটো বদান্যতা সকলোৰে প্ৰতি, সেই কথাটো লৈ আপুনি কি ক'ব, যে ষ্টাফৰ সকলোকেতো ছাৰে আপুনি বুলিয়ে সম্বোধন ধৰিছিলে? সেইটো কথাও আমি কেতিয়াবা ছাৰে আমাকো আচলতে কাহানিও তুমি বুলি সম্বোধন নকৰিলে, আমাকো আপুনি আপুনি কৰিয়ে ছাৰ গ'লোৱে। সেই কথাটো আমি কেতিয়াবা এনেই আলোচনা কৰোঁ। ছাৰে কিন্তু সেই কথাটো পৰাগধৰ চলিহা ছাৰক অনুকৰণ কৰিছিল, পৰাগ চলিহা ছাৰক। এইটো এটা ইউনিক কেৰেক্টাৰ যে পৰাগ চলিহা ছাৰেও কোনো ষ্টুডেণ্টকে বা কোনো সহকৰ্মীক কাহানিও তুমি বা তই শব্দটো ব্যৱহাৰ কৰা নাছিলে। আৰু ছাৰ যিহেতু পৰাগধৰ চলিহা ছাৰৰ পোনপটীয়া ছাত্ৰ আছিল, ছাৰ সেইটো ছাৰৰ মানে পৰাগ চলিহা ছাৰৰ পৰা অনুপ্ৰাণিত হৈ ছাৰে সেই আচৰণটো ব্যক্তিৰ প্ৰতি প্ৰদৰ্শন কৰিছিলে বুলি মই ধাৰণা কৰোঁ। মোৰ অনুভৱ, মই তেনেকুৱা এটা ছাৰ নিজৰ ক্ষেত্ৰত অভিজ্ঞতা পাইছিলোঁ। আমগুৰি জ্ঞান বিকাশত যেতিয়া শিক্ষকতা কৰি আছিলোঁ, তেতিয়া এজন ছাৰে মোক আপুনি আপুনি বুলি মানে, তেখেত যথেষ্ট জ্যেষ্ঠ। আৰু মই তেতিয়া ছাৰক কৈছিলোঁ যে ছাৰ মোক তুমি বুলি ক'ব। তেখেতে মোক এটা কথা কৈছিলে যে তুমি বুলি কোৱাটো জোৰ নিদিব, এইকাৰণে নিদিব, ধৰক এখন সভা হৈ আছে, মই আপোনাক ক'লোঁ দত্ত চকীখন দিয়াচোন, সেইটো মোৰ কামাণ্ড হ'ল। কিন্তু মই যদি ক'লোঁ যে দত্ত চকীখন দিয়কচোন, সেইটো মোৰ ৰিকুৱেষ্ট হ'ল। গতিকে আপুনিও শিক্ষক, ময়ো শিক্ষক, গতিকে আমাৰ মাজত কোনো এটা মানে তেতিয়া মনোমালিন্যতা নাহে, মানে যে মই আপোনাক নিৰ্দেশ দিছোঁ বুলি আপুনি কেতিয়াও ভাবি নলয়। গতিকে সেই আপুনি সম্বোধনটোৰ কিন্তু বহুত প্লাছ পইণ্ট আছে, মই কথাটো উপলব্ধি কৰিছোঁ মানে এতিয়া। আৰু এনেকুৱা এটা কথা শুনিছিলোঁ, এবাৰ বোলে ছাৰে কলেজৰ সন্মুখত কোৰেৰে কিবা কাম কৰি আছে আৰু পানী চানী কিবা খুলি আছে। তেনেকুৱাতে কোনোবা আহি সুধিলেহি যে প্ৰিন্সিপাল ছাৰ আছেনে? ছাৰে ক'লে বোলে যাওকচোন, আছে, বহকগৈ যাওক, আহিব অলপ পিছত। তাৰপিছতে তেখেতলোকে আহি বহিছেহি অধ্যক্ষ মহোদয়ৰ কোঠাত। তাৰপিছত হেনো ছাৰে হাত ভৰি ধুই আহি সোমাইছে, কওকচোন মই প্ৰিন্সিপাল বোলে। তেখেতলোক তেতিয়া আচৰিত হৈছে। গতিকে এইখিনি ত্যাগ নিশ্চয় দিখৌমুখবাসীয়ে, মই কেৱল মহাবিদ্যালয়ৰ কথাই কোৱা নাই, দিখৌমুখবাসীয়ে নিশ্চয় মনত ৰাখিব। আৰু কেৱল দিখৌমুখবাসীয়ে মনত ৰখাৰ লগতে আমাৰ সমগ্ৰ অসমৰ কাৰণে কিন্তু এইটো সঁচাকৈ অনুপ্ৰেৰণা। আচ্ছা ছাৰ, মই একেবাৰে শেষলৈ আহিছোঁ। এতিয়া আপোনালোকৰ পৰহি এখন সভা অনুষ্ঠিত হৈছিলে যে ছাৰৰ স্মৃতিচাৰণ সভা লৈ, ন? মই বাতৰি কাকতত পঢ়িছিলোঁ। গতিকে আপোনালোকে ছাৰৰ স্মৃতিত বা ছাৰক চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে, অকণমান ক'ব নেকি? আমি আচলতে মহাবিদ্যালয় পৰিয়ালে তেখেতৰ দেহান্তৰ পৰৱৰ্তী দিৱসত আমি কিছু আলোচনা কৰিলোঁ যে ছাৰক আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব, ছাৰৰ আদৰ্শকো আমি ধৰি ৰাখিব লাগিব, যিমান পৰ্যায়লৈকে অন্ততঃ পাৰোঁ। মই পূৰ্বতেও কৈছোঁ যে ছাৰৰ যি আদৰ্শ বা ছাৰৰ যি ব্যক্তিত্ব, তাৰ দ্বাৰা আচলতে অনুপ্ৰাণিত হৈছোঁ বুলি বা সেই আদৰ্শৰে মই খোজ পেলাইছোঁ বুলি কোৱাৰ কথাটো একেবাৰে ভুল কথা হ'ব। কেতিয়াও আমি সিমান পৰ্যায়লৈ যাব নোৱাৰোঁ মানে। কিন্তু তৎসত্ত্বেও যিমান পৰ্যায়লৈকে আমি আমাৰ সীমাবদ্ধতাৰে আমি যাব পাৰোঁ, আমি ছাৰৰ আদৰ্শখিনিক আমি প্ৰত্যেকেই ব্যক্তিগত জীৱনত ধৰি ৰখাটো দৰকাৰ।
আৰু আপুনি যিটো কথা সুধিছে যে আচলতে আমি যিমান যি নকৰিলেও কিয় ছাৰ এই মহাবিদ্যালয়খনৰ লগত সদায় একাত্ম হৈ আছিল, হৈ আছে আৰু হৈ থাকিব। আমি যিহকেই নকৰোঁ লাগিলে কিয়, তথাপিতো আমাৰ মানসিক সন্তুষ্টিৰ কাৰণে এতিয়া প্ৰত্যক্ষভাৱে মহাবিদ্যালয় পৰিয়ালটোৰ লগত আমি যিসকল ব্যক্তি জড়িত হৈ আছোঁ, আৰু মই ইতিমধ্যেই কৈছোঁ যে মহাবিদ্যালয়খনৰ লগত আমাৰ ৰাইজৰ যিটো সম্পৰ্ক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যিটো মধুৰ সম্পৰ্ক অদ্যপৰিমিত বৰ্তি আছে, সেইটোৰ আচলতে অন্যান্য মহাবিদ্যালয়তো আছে বোধহয়, নিশ্চিতভাৱে থাকিব, কিন্তু আমাৰ মহাবিদ্যালয়ত আমি কিছু এক্সেপশ্যন বুলি ভাবোঁ। গতিকে আমি সমন্বিত প্ৰচেষ্টাৰে ৰাইজ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অধ্যয়নৰত ছাত্ৰ ছাত্ৰী অৰ্থাৎ মহাবিদ্যালয়ৰ পৰিয়ালটোৰ আমি প্ৰত্যেকজন শিক্ষক কৰ্মচাৰীয়েই আমি কিছুমান কথা উপলব্ধি কৰিছোঁ আৰু এটা সমন্বিত প্ৰচেষ্টাৰে আমি ছাৰক ধৰি ৰাখিবৰ বাবে প্ৰচেষ্টা চলাইছোঁ। এতিয়া অহা 18 তাৰিখে ছাৰৰ ঘৰতটো আদ্য শ্ৰাদ্ধ হ'ব আৰু পৰৱৰ্তী দিৱসত তাৰ কেইখনমান গাঁৱৰ ৰাইজে লগ লাগি ভাওনা সবাহো পাতিবলৈ ব্যৱস্থা কৰিছে। আমি মহাবিদ্যালয়ত ৰাজহুৱাভাৱে ৰাইজৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু মহাবিদ্যালয়ৰ পৰিয়ালৰ উদ্যোগত অহা 12 অক্টোবৰ তাৰিখে আমি দিনজোৰা কাৰ্যসূচী আয়োজন কৰিব বিচাৰিছোঁ। সেই কাৰ্যসূচীত আচলতে স্মৃতিচাৰণৰ বাবে আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰ কথা ভাবিছোঁ আৰু এখন স্মৃতিৰ গ্ৰন্থও তাত প্ৰকাশ পাব আৰু এখন সচিত্ৰ পত্ৰিকা, ছাৰৰ বিভিন্ন সময়ৰ ফটো এটা এলবাম, আমি সেইটো হাৰ্ড কপি আৰু ডিজিটেল ফৰ্মতো আমি ব্যৱস্থা কৰিম। সেই দুখন গ্ৰন্থ বুলি কৈছোঁ, সেই দুখন গ্ৰন্থ সেই তাৰিখত উন্মোচিত হ'ব আৰু নাম প্ৰসংগ, দিহানাম আৰু ৰাতিলৈ আমাৰ যুৱ বন্ধুসকলে ভাওনাৰ আয়োজন কৰিছে। তাৰপিছত আমি দীৰ্ঘম্যাদী সময়ৰ বাবে এটা কথা ভাবিছোঁ, আমি সেইদিনাই ছাৰৰ এটা আবক্ষ মূৰ্তি আধাৰশিলা স্থাপনৰ কথা ভাবিছোঁ। যিহেতু মূৰ্তিটো নিৰ্মাণৰ বাবে নিৰ্দিষ্টভাৱে এটা সময়ৰ প্ৰয়োজন হ'ব, গতিকে আমি সেই তাৰিখতে আধাৰশিলা স্থাপনৰ কথা ভাবিছোঁ। আৰু মহাবিদ্যালয়ৰ যিটো গ্ৰন্থাগাৰ, কেন্দ্ৰীয় গ্ৰন্থাগাৰ, আমাৰ মহাবিদ্যালয়ৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ এটা এটা বিভাগীয় গ্ৰন্থাগাৰ আছেই, কিন্তু আমাৰ যিটো কেন্দ্ৰীয় গ্ৰন্থাগাৰ, সেই কেন্দ্ৰীয় গ্ৰন্থাগাৰটো আমি ছাৰৰ নামত উৎসৰ্গ কৰাৰ কথা চিন্তা কৰিছোঁ। যিহেতু ছাৰৰ গোটেই জীৱনটো গ্ৰন্থৰ লগতেই সম্পৰ্ক আছিল আৰু গ্ৰন্থৰ লগত সম্পৰ্ক ৰক্ষা কৰি গ'লগৈ। তাৰপিছত পৰৱৰ্তী সময়ত আমি মহাবিদ্যালয় পৰিয়ালে আলোচনা কৰি আৰু পৰিয়ালৰ লগতো তেখেতৰ আলোচনা কৰি এটা ন্যাসৰ কথা ভাবিছোঁ। সেই ন্যাসটোৰ সম্পৰ্কত মই আজিৰ তাৰিখতে আপোনাক সম্পূৰ্ণৰূপে বিশদভাৱে ক'ব পৰা অৱস্থাত নাই। সেইটো কিমান টকাৰে ন্যাসটো আৰম্ভ হ'ব বা কি ধৰণে এইটো আগবঢ়াই নিয়া হ'ব বা কোনখিনি ছাত্ৰ ছাত্ৰী তাৰ দ্বাৰা বেনিফিটেড হ'ব, সেইটো সম্পৰ্কত আমি আলোচনা কৰিম। আৰু বাৰ্ষিকভাৱে এটা আমি স্মাৰক বক্তৃতা বা ছাত্ৰ ছাত্ৰীৰ উপযোগী কোনো ধৰণৰ এটা বিশেষ প্ৰতিযোগিতা অসম ভিত্তিত পতাৰ এটা পৰিকল্পনা আমি ৰাখিছোঁ। গতিকে সেইখিনি আমি দীৰ্ঘম্যাদী সময়ৰ আমাৰ পৰিকল্পনা, আমি পৰ্যায়ক্ৰমে সেইখিনি আলোচনা কৰি তাক বাস্তৱ ৰূপ দিবলৈ যত্ন কৰিম। আপোনাৰ এই গোটেই কথাখিনি শুনি যথেষ্ট সুখী হৈছোঁ এইকাৰণেই যে তেখেত গুচি যোৱাৰ পিছতো আমাৰ দিখৌমুখ মহাবিদ্যালয় বা স্থানীয় ৰাইজে যি পদক্ষেপ গ্ৰহণ কৰিবলৈ লৈছে সেইটো সঁচাকৈ অতিকে প্ৰশংসনীয়। আৰু মোৰ আজি এখন চিনেমাৰ এটা সংলাপ মনলৈ আহিছে, 100 साल जीने के लिए 100 साल का जरूरत नहीं है, आप ऐसा काम कीजिए जिस काम ने आपको 100 साल तक जिंदा रखेंगे। মোৰ হিন্দীটো ইমান শুদ্ধ হোৱা নাই, বুজিটো পাইছে যে 100 বছৰ জীয়াই থাকিবৰ কাৰণে মানুহক 100 বছৰ প্ৰয়োজন নাই। আপুনি এনেকুৱা কাম কৰক যি আপোনাক 100 বছৰ জীয়াই ৰাখিব। গতিকে ছাৰৰ এই জীৱন পৰিক্ৰমাত ছাৰ 75 বছৰ আয়ুস পালে ন ছাৰে? হয়, 76 ধৰি ল'লোঁ, 76। 100 বছৰ হ'বলৈ ছাৰৰ আৰু 24টা বছৰ থাকিলে। কিন্তু এই চিনেমাখনত কোৱা বাক্যটোৱে সংলাপটি হওক, তাৰ পৰা আমি কওঁ 100 বছৰ জীয়াই থাকিবৰ কাৰণে মানুহক 100টা বছৰৰ প্ৰয়োজন নাই। কিন্তু ছাৰে এনেকুৱা কাম কৰিলে কেৱল 100 বছৰে নহয়, কিন্তু হাজাৰ হাজাৰ এই দিখৌমুখ মহাবিদ্যালয় থকালৈকে অনন্ত কাললৈকে ছাৰ কিন্তু জীৱিত হৈ থাকিব। যে ছাৰৰ জীৱিত কালত আমি এটা সাক্ষাৎকাৰ ল'বৰ কাৰণে বহুতবাৰ প্ৰয়াস কৰিছিলোঁ, কিন্তু ছাৰে আমাক সন্মতি নিদিলে। ছাৰ আচলতে এনেকুৱা বিলাকৰ পৰা আঁতৰি থাকে, প্ৰচাৰ বিমুখ মানুহ হয়। কাৰণ তেখেতে প্ৰচাৰৰ কথা চিন্তা কৰা হ'লে বা আজি বৰ্তমান সময়ৰ যিটো
চেল্ফ প্ৰমোটিঙৰ জামানা অঁ বা অন্যান্য মাৰ্কেটিঙৰ যিটো জামানা জামানা। তেনেকুৱা হোৱা হ'লে ছাৰকতো আজি চাগে ভাৰতৰ বহু ব্যক্তিয়ে সকলোৱে চিনি চিনি পালেহেঁতেন। পালে। আৰু মই প্ৰত্যক্ষ ছাত্ৰ হিচাপে বা বৰ্তমানৰ শিক্ষক হিচাপে ভাবোঁ ছাৰৰ যি ত্যাগ বা এজন জীৱনজোৰা শিক্ষক, ছাৰ আচলতে পদ্ম বঁটা পোৱাৰেই যোগ্য আছিল। হয় হয় সেইটো মোৰ ব্যক্তিগত অনুভৱ। হয় আৰু আচলতে আমি শেহতীয়া সময়ত তাৰ কাৰণে কুচকাৱাজো কৰিছিলে ন কিন্তু হৈও নুঠিল, আৰু ছাৰে সেই ক্ষেত্ৰত কেতিয়াও আমাক সন্মতি নিদিয়ে। হয়। গতিকে তেওঁ আচলতে তেনেধৰণৰ বঁটা পোৱাৰেই যোগ্য আচলতে। আপুনি ইতিমধ্যে আমাক জনালে যে ছাৰৰ এই বঁটা বাহনৰ বিষয়লৈ, কিন্তু মই দুটামান কথা জানিবলৈ বিচাৰিম যে ছাৰৰ ইমান ইচ্ছা নকৰে যদিও কিন্তু কেইবাটাও সন্মানীয় অনুষ্ঠানে ছাৰক বঁটা প্ৰদান কৰিছিলে। এই আচলতে বিষয়লৈ কেইবাটাও ঠিক অনুষ্ঠান বুলি ক'ব নোৱাৰি। হয়। আমি শেহতীয়াকৈ দুটা অনুষ্ঠানে হয়। মূলতঃ আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে হয়। ছাৰক খুব দাবী জনায়, হয়। মৰমৰ যি আবেগ বা আবেগৰ দাবীৰে হয়। তেখেতক দিখমুখ ৰত্ন বঁটা আমি প্ৰদান কৰিছিলোঁ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত। কিন্তু ছাৰে আচলতে সেই বঁটাটো যদিও গ্ৰহণ কৰিলে, সেই বঁটা আকৌ মহাবিদ্যালয়ৰ আমাৰ অধ্যক্ষ মহোদয়ৰ কাৰ্যালয়তে থৈহে গৈছে আচলতে। কাৰণ তেখেত মই ইতিমধ্যে আমি কৈছোঁৱে যে তেওঁ সম্পূৰ্ণ প্ৰচাৰ বিমুখ মানুহ, আৰু বঁটা বাহন সন্মানৰ প্ৰতি তেওঁ কেতিয়াও লালায়িত নাছিল। ঠিক তেনেকৈ আমাৰ অসমৰ আমগুৰি সমষ্টিৰ 1985 চনৰ ছাত্ৰ আন্দোলনৰ সময়ৰ পৰা এতিয়ালৈকে থকা সেই সময়ৰ ছাত্ৰ আন্দোলনৰ নেতাসকলে বা ব্যক্তিসকলে জড়িত থকা ব্যক্তিসকলৰ আমগুৰি বান্ধৈ নামৰ এটি সংস্থা আছে। আমাৰ অধ্যক্ষ মহোদয় আমগুৰি মই সম্পাদক। গতিকে ছাৰহঁতে মানে অৰ্থাৎ আমগুৰি বান্ধৈয়ে ছাৰক শেহতীয়াকৈ ৰঙামুৱা বীৰ বঁটা প্ৰদান কৰিছে। আৰু আমাৰ হয়তো বহুত ব্যক্তিয়ে ৰঙামুৱা বীৰৰ কথা জানে চাগে, বীৰ গাথা। গতিকে আমি সেইখিনি কথা এতিয়া ব্যক্ত নকৰোঁ। গতিকে ৰঙামুৱা বীৰ বঁটা দিছিল। সেই বঁটাও তেখেতে তেখেতক অনুনয় বিনয় বা দাবী জনোৱাৰ পিছতহে তেখেতে যদিও গ্ৰহণ কৰিলে, সেই বঁটাও আজি মহাবিদ্যালয়ৰ কাৰ্যালয়তে তেখেত আছে। গতিকে খুব যোগ্যজনকে আপোনালোকে এই বঁটা প্ৰদান কৰোৱাইছিলে, মানে ছাৰৰ মানে অনিচ্ছা সত্ত্বেও হ'লেও। আৰু এটা কথা মই সংযোগ কৰিব বিচাৰিছোঁ, মানে তেখেতৰ যিখন আমি অভিনন্দন গ্ৰন্থ প্ৰস্তুত কৰিছোঁ স্বপ্নদ্ৰষ্টা, সেইখনো তেখেতৰ আচলতে ইচ্ছাৰ বিৰুদ্ধেই আমি কৰিলোঁ দিলঙক সেই সময়ত এইখন অভিনন্দন গ্ৰন্থ স্বপ্নদ্ৰষ্টা। আৰু ভাল লগা কথাটো হ'ল কি যে এইখন আমি 2022 চনত 10 জুন তাৰিখে এইখন আমি মহাবিদ্যালয়ত এটা বিশেষ অনুষ্ঠানত শুভাৰম্ভ কৰাৰ সুযোগ পাইছিলোঁ। আমাৰ 2022 চনৰ 9 আৰু 10 জুন তাৰিখে মহাবিদ্যালয়ত অসম কলেজ অধ্যক্ষ পৰিষদৰ অভিৱৰ্তন ইয়াত অনুষ্ঠিত হৈছিল, ৰাজ্যিক অভিৱৰ্তন। আৰু তাতে আমি ছাৰৰ এই স্বপ্নদ্ৰষ্টা নামৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ সুবিধা পাইছিলোঁ যে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষৰ হাতত আচলতে মহাবিদ্যালয়ৰ এই স্বপ্নদ্ৰষ্টা গ্ৰন্থখন আছে। সেইটোক লৈ আমি যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ। আৰু আমোদজনক কথাটো হ'ল কি, সেই গ্ৰন্থখন উলিওৱাৰ কথা ছাৰে প্ৰথম অৱস্থাত কেতিয়াও জনা নাছিল। আৰু যিদিনা কিতাপখন ৰিলিজ হোৱাৰ কথা আছিল বা ৰিলিজ হ'ল 10 জুন তাৰিখে, তেখেতে সভাত উপস্থিত আছিল। কিন্তু কিবা কাৰণে তেখেতৰ হয়তো ষষ্ঠ ইন্দ্ৰিয়ই ক'লে বা কিবা কাৰণে জানিলে তেখেতৰ বিষয়ে এখন অভিনন্দন গ্ৰন্থ ওলাব বুলি, তেখেতে সভাকক্ষ ত্যাগ কৰি গুচি গ'ল। আৰু ময়ো এজন সহযোগী সম্পাদক হিচাপে আছিলোঁ আমাৰ ডক্টৰ প্ৰাণজিৎ বৰুৱা ছাৰৰ সৈতে। এতিয়া পৰৱৰ্তী সময়ত আমাক খুব দাবী ধমকি দিছিল, কাৰণ তেখেতক যে আমি প্ৰচাৰ কৰিলোঁ বা লগতে সেইখন প্ৰচাৰৰ নামত বৃহৎ পৰিমাণৰ অৰ্থ খৰচ হ'ল। তেওঁ ক'ব বিচাৰিছিল যে তেখেত ইমান প্ৰশংসা কৰিবৰ যোগ্য ব্যক্তি নহয়, গতিকে এইখিনি প্ৰচাৰ কৰাটো এটা ভুল হৈছে। আৰু লগতে সেই পইচাখিনি যদি বৃহৎ পৰিমাণৰ টকাখিনি তাতে খৰচ নকৰি যদি ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে খৰচ কৰিলেহেঁতেন, এনেধৰণৰ আমাক বহুত কথা তেখেতে কৈছিল। আৰু আনকি শেহত তেখেতে ইয়াত সমুদায় খৰচ দি দিবলৈও আমাক ইচ্ছা কৰিছিলে, কিন্তু আমি বাৰু কেতিয়াও নলওঁ বা লোৱাৰ সাংগিকতাও নাই। এনেধৰণৰ এজন ব্যক্তি সঁচাকৈয়ে কিন্তু মানিব লাগিব দেই, তেখেতৰ এই কথাখিনি সকলোৱে কিন্তু অনুধাৱন কৰাটো অতিকে উচিত। আৰু এটা কথা মই কওঁ এইখিনিতে, মানে মই যে ক'লো অলপ আগত যে ছাৰে যে বিভিন্ন সময়ত মহাবিদ্যালয়ৰ উন্নয়ন বা সমাজৰ বিভিন্ন অন্যান্য দিশৰ উন্নয়নৰ সম্পৰ্কত যে আমাৰ লগত বিভিন্নজনৰ লগত যে আমাক গোট খুৱাই যে 4জন 5জন 2জন লগ খুৱাই যে কথা পাতে, এই যে মই অনানুষ্ঠানিক মিটিংবিলাকৰ কথা যে কৈছিলোঁ, সেই মিটিংবিলাকৰ সাৰমৰ্মত ছাৰে এটা কথা যে আপোনালোকে একো বুজা নাই। অৰ্থ আছিল কিন্তু কথাটো, মানে ছাৰৰ যিটো চিন্তা, যিটো দৰ্শন, যিটো কথা যিটো পাৰ্চপেক্টিভৰ পৰা তেখেতে ক'বলৈ বিচাৰিছে, আমি সেই পাৰ্চপেক্টিভৰ পৰা আমি গ্ৰহণ কৰিব পৰা নাই, সেইটো ছাৰে বুজি পাই মানে।
আৰু তেখেতৰ দৰ্শনটোৱে বেলেগ ধৰণৰ আছিলতো বেলেগ আছিল। তেখেতৰ আইডিঅলজিটো মই আগতেই কৈ আছো বাৰে বাৰে যে তেখেতৰ আদৰ্শ আমি জীয়াই ৰাখিব পাৰিম বুলি যে কৈছো আমি ধৰি ৰাখিব পাৰিম বুলি কৈছো সেইটো এটা একেবাৰে ভুল কথা হৈছে। আমি নোৱাৰো ধৰি ৰাখিব আচলতে কিন্তু চেষ্টা কিন্তু কৰিব আমাৰ লাগিব। সন্তুষ্টি মনৰ হৈছে। সন্তুষ্টিৰ বাবে আমি হয়। যিমান পাৰ্চেণ্টেজ বা যিমান পৰ্যায়লৈকে পাৰো অন্ততঃ হয়। তেখেতক আমি আমাৰ হৃদয়ত ৰাখিম বা তেখেতৰ চিন্তাই আমি পৰিচালিত হ'বলৈ যত্ন কৰিম হৈছে। কিন্তু তেখেতে সেই যে কথাটো কয় যে আপোনালোকে একো নাই বুজা আৰু মই সেই কথাটো তেখেতৰ মৃত্যুৰ পিছত উপলব্ধি কৰিছো সঁচাকে আমি কিছুমান কথা কিন্তু নুবুজিলো ছাৰ হয় আৰু সেই ঠিক তেনেদৰে তেখেত ঢুকোৱাৰ দিনা গধূলি মই খুব বহুত সময় তেখেতৰ কথা মনলৈ আহিছে বিভিন্ন কথাবোৰ মন্থন কৰিছো তেতিয়া মই ভাবিছো তেখেতৰ ব্যক্তিত্বটো বৰ সাংঘাতিক ধৰণৰ আছিল আপুনি পূৰ্বতে কোৱাৰ দৰে কেতিয়াবা কেতিয়াবা অনুভৱ হয় যে তেখেত সঁচাকৈ দধিছিল সৰ্বোচ্চ ত্যাগ কৰে বা কৰিলে কিন্তু কেতিয়াবা কেতিয়াবা অনুভৱ কৰোঁ তেওঁ জীৱনৰ ঘাত প্ৰতিঘাত সকলো সহ্য কৰিব পাৰে তাৰমানে ঠিক নীলকণ্ঠৰ দৰে মানে সকলো হলাহল পান কৰিব আকৌ কেতিয়াবা অনুভৱ কৰোঁ তেওঁ মানে ঠিক যুধিষ্ঠিৰৰ দৰে দয়াশীল ধৈৰ্যশীল এনেধৰণৰ কথা আকৌ কেতিয়াবা কেতিয়াবা অনুভৱ হয় আমাৰ অধ্যক্ষ মহোদয় খুব মোতকৈ বেছি ভালকে জানিব যে তেওঁ ঠিক শ্ৰীকৃষ্ণৰ দৰে মানে বিচক্ষণ আছিল মানে কাৰণ তেওঁ শতসহস্ৰ যুদ্ধ বা সংগ্ৰাম কৰিছে গতিকে ঠিক কৃষ্ণৰ দৰে মানে বিচক্ষণ মই এনেকে মানে তাৰমানে এটা ভাৰ্চেটাইল পাৰ্চনেলিটিৰ মানুহ আছিল মই সেই গোটেই ৰাতিটোৱে বিভিন্ন কথাই মানে পুলকিত কৰিছে আনন্দ মানে দুখো লাগিছে মই তাৰমানে ভাবিছো তেনেকুৱা ইমান এটা বিশাল ব্যক্তিত্বৰ ব্যক্তি আছিল যে আমাৰ দৰে সাধাৰণ ব্যক্তিয়ে আচলতে তেখেতৰ চিন্তা দৰ্শনৰ আমি ওচৰই চাপিব নোৱাৰো এয়া মোৰ মনোভাৱ মানে আপোনালোকক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ এটা সাক্ষাৎকাৰ ল'বলৈ ইচ্ছা আছিলে মই আকৌ এবাৰ কৈছোঁ এয়া আমাৰ শ্ৰদ্ধাৰ হৰেণ ভূঞা ছাৰৰ জীৱিত কালত এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিবৰ কাৰণে আৰু এটা কথা সংযোগ কৰিছো কথা ওলাই গৈ থাকে আচলতে ছাৰৰ কথা ক'লে মাজতে আমি আজি প্ৰায় 7-8 বছৰ মানৰ আগতে আমাৰ ডক্টৰ প্ৰাঞ্জল বৰা ছাৰৰ সৈতে এখন ডকুমেণ্টাৰী কৰাৰ কথা চিন্তা চৰ্চা হৈছে আচ্ছা কিন্তু আপোনাক ইতিমধ্যে ক'লোৱে বা অৱগত আপুনি জানেও কম বেছি পৰিমাণে ছাৰ সম্পূৰ্ণ প্ৰচাৰ বিমুখ গতিকে আমি সেই কাৰ্য কৰিব নোৱাৰিলো আৰু আমাৰ সম্ভৱ হৈ নুঠিল এই যে কৈ আছে ডক্টৰ ৰমেন কলিতা ছাৰে ডক্টৰ ৰঞ্জিত বৰুৱা ছাৰে ছাৰ প্ৰচাৰ বিমুখ আছিলে এইটো একেবাৰে সঁচা কথা মই আৰম্ভণিতেও কৈছিলোঁ আকৌ এবাৰ কৈছোঁ যে মই ছাৰৰ জীৱিত কালত কেইবাবাৰ চেষ্টা কৰিলোঁ যে ছাৰৰ এটা সাক্ষাৎকাৰ ল'ম কিন্তু মই ছাৰে মানে সন্মতি প্ৰকাশ নকৰিলে আৰু গতিকে আজি ছাৰৰ বিদায়ৰ পাছত আপোনালোক দুজনৰ যোগেদি ছাৰৰ বিষয়ে বহুখিনি কথা অৱগত কৰিবলৈ সুবিধা পালোঁ আৰু সকলোকে মই অনুৰোধ জনাম শ্ৰদ্ধাৰ হৰেণ ভূঞা ছাৰৰ যি ত্যাগ যি তেখেতৰ কষ্ট সহিষ্ণুতা সেই সকলোবিলাক কিন্তু উঠি অহা প্ৰজন্মই জানিব লাগে এইটো অতিকে প্ৰয়োজন গতিকে এই ভিডিঅ'টো আপোনালোকে চোৱাৰ পিছতে শ্বেয়াৰ কৰিব আৰু অজস্ৰজনক আপোনালোকে জনাব ছাৰৰ এই ত্যাগৰ বিষয়লৈ যাতে উঠি অহা প্ৰজন্মই তেখেতৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হয় বহুত বহুত ধন্যবাদ ছাৰ আৰু মই আপোনাকো ধন্যবাদ জনাইছোঁ ছাৰৰ দৰে এজন মহান ব্যক্তিত্বৰ ব্যক্তি বুলি ঠিক নকওঁ মই এটা অনুষ্ঠান বুলিয়ে কৈছোঁ তেখেতক জনমানসত দাঙি ধৰিবৰ বাবে আগবঢ়াই দিবৰ বাবে আপুনি যিটো মহৎ প্ৰচেষ্টা গ্ৰহণ কৰি আমাৰ মাজলৈ আহিলে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।